দিলোঁ মই এই হৈছে ব্লেক পেপাৰ আঠা তাৰপিছত দিলোঁ মই তেজপাতা তাৰপিছত মই গৰম মছলাখিনি দিলোঁ তাৰপিছত দি মই আদা আৰু নহৰু লগতে দিলোঁ পিঁয়াজ তাৰপিছত দিলোঁ লগতে গোটেইখিনি বস্তু মই দি দিলোঁ এনেকৈ গোটেইখিনি মই এনেকৈ ঢালি দিছোঁ আৰু আপোনালোকে দেখা পাইছে এনেকৈ তেলো ওলাইছে আপোনালোকে ভাবিছে এইটো মই কি বনাইছোঁ এইটো মই বনাইছোঁ চিকেন ষ্টু আপোনালোকে জানে নিশ্চয় যিহেতু গৰম পৰিছে আৰু এতিয়া চিকেন ষ্টু এনেকেই খাবলৈ ভাল পাতলাকৈ গৰমত এনেকৈ খোৱাটো বেছি ভাল হয় আৰু এতিয়াতো বেছি মছলা নপৰে এইবাৰ মই দিম নিমখটো আপোনালোকে আন্দাজ হিচাপে দিব যিহেতু ভাজিব নালাগে বেছি আৰু এইটো চিকেন ষ্টু হৈছে সেয়েহে মই এইবাৰ পানী দি দিম পানী দি পেলাই মই 2-3টা চিটি মৰাম এইবাৰ মই ঢাকনিখন এনেকৈ বন্ধ কৰি দিম 2-3টা চিটি মাৰিব দিম চিকেন ষ্টু একদম ৰেডি হৈ গৈছে অকণমান গাখীৰ দিছোঁ আৰু অকণমান মাখন এনেকৈ দিলোঁ ইমানখিনি মাখন দিছোঁ গাখীৰ আৰু মাখনটো নুমাবৰ সময়ত দি দিওঁ এনেকৈ দেখা পাইছে চিকেন ষ্টু ৰেডি একেবাৰে